নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছো ভাৰতৰ প্ৰথম বিষয়ৰ ওপৰত কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তেনেহলে আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰশ্ন 1, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰশ্ন 2, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জৱাহৰলাল নেহেৰু। প্ৰশ্ন 3, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে ঘ, ইন্দিৰা গান্ধী। প্ৰশ্ন 4, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে গ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। প্ৰশ্ন 5, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে খ, চৰ্দাৰ বল্লভ ভাই পেটেল। প্ৰশ্ন 6, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ঘ, বলদেৱ সিং। প্ৰশ্ন 7, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যন হৈছে গ, মৌলানা আবুল কালাম আজাদ। প্ৰশ্ন 8, ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে ঘ, ডক্টৰ ভীমৰাও আম্বেদকাৰ। প্ৰশ্ন 9, ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে গ, শ্ৰী ৰাজা গোপালাচাৰী। প্ৰশ্ন 10, ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে খ, এইচ জে কানিয়া। প্ৰশ্ন 11, ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? উত্তৰটো হৈছে গ, সুকুমাৰ সেন। প্ৰশ্ন 12, ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? শুদ্ধ অপশ্যন হৈছে ঘ, ৰাকেশ শৰ্মা। প্ৰশ্ন 13, ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল কোন আছিল? শুদ্ধ অপশ্যন হৈছে খ, ছেম মানেকশ্ব। প্ৰশ্ন 14, ভাৰতৰ প্ৰথম পৰমবীৰ চক্ৰ বিজয়ী কোন আছিল? শুদ্ধ অপশ্যন হৈছে ক, মেজৰ সোমনাথ শৰ্মা। প্ৰশ্ন 15, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ অপশ্যন হৈছে গ, প্ৰতিভা পাটিল। প্ৰশ্ন 16, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যন হৈছে গ, সৰোজিনী নাইডু। প্ৰশ্ন 17, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ঘ, সুচেতা কৃপালানী। প্ৰশ্ন 18, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? ইয়াৰ উত্তৰটো হৈছে খ, কিৰণ বেদী। প্ৰশ্ন 19, ভাৰতৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ঘ, আন্না ৰাজম মালহোত্ৰা। প্ৰশ্ন 20, প্ৰথম ভাৰতীয় নোবেল বিজয়ী কোন আছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।